মিউচুৱেল ফাণ্ডত আপুনি যদি লামচাম বিনিয়োগ কৰে পস্তাবলগীয়া হ'ব পাৰে, বিশেষকৈ ইকুইটি মিউচুৱেল ফাণ্ড। কাৰণ কি, ধৰি লওক আপুনি বোলে লাৰ্জ কেপ ফাণ্ড বা নিফটি ইণ্ডেক্স ফাণ্ডত বিনিয়োগ কৰিলে এইখিনি মানত, মানে যোৱাবাৰ ছেপ্টেম্বৰ অক্টোবৰ মানত ইয়াতে আপুনি বিনিয়োগ কৰিলে, কিন্তু তাৰপিছত দেখিছে নহয় মাৰ্কেট কেনেকুৱা কাৰেকশ্যন দেখাইছে। তাৰ মানে ইয়াতে যদি ইনভেষ্ট কৰিলে হয় এতিয়ালৈকে এই হাইটো চুবগে পৰা নাই, মানে প্ৰায় 10 মাহ জুৰি আপোনাৰ ফাণ্ডে এতিয়া লছ দেখাই থাকিলে হয়, নহয়নে? কিন্তু আপুনি এইটো নকৰি পেলাই, মানে লামচাম বিনিয়োগ নকৰি পেলাই যদি STP কৰে, চিষ্টেমেটিক ট্ৰান্সফাৰ প্লান, সো এই মাৰ্কেট ফলৰ বা কাৰেকশ্যনৰ আপুনি সুবিধাহে ল'ব পাৰিলে হয়। কেনেকৈ? আজিৰ ভিডিঅ'টোত ডিটেইলছ আলোচনা কৰা হ'ব। STP কি হয়, কেনেকৈ কৰিব লাগে, মই পুৰা উদাহৰণৰ সৈতে ডিটেইলছ আলোচনা কৰিবলৈ গৈ আছোঁ। সো ভিডিঅ'টো বহুতখিনি ইণ্টাৰেষ্টিং হ'ব, স্কিপ নকৰাকৈ লাষ্টলৈকে চাব। আৰু যদি আপুনি ফাৰ্ষ্ট টাইম আমাৰ চেনেলটো ভিজিট কৰি আছে, আপডেক্স এছএমইজ বাই ডক্টৰ ৰাজীৱ এলবি, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ইয়াতে আমি ষ্টক মাৰ্কেট, মিউচুৱেল ফাণ্ড, ইনভেষ্টমেণ্টৰ ওপৰতে ভিডিঅ' বনাম। যদি আপুনি টিপছ নিবিচাৰে, শিকিব বিচাৰিছে, পিয়ৰ জ্ঞান লাগে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকন দবাবলৈ নেপাহৰিব। আচ্ছা, বলক তেতিয়াহ'লে আমি STP কি হয় তাৰ বিষয়ে আজি অলপ আলোচনা কৰি লওঁ। সো STP ফুল ফৰ্ম হ'ল চিষ্টেমেটিক ট্ৰান্সফাৰ প্লান। SIP নামটো শুনিছে, চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান। ইয়াতে কি হয়, আপুনি মাহে মাহে বা উইকলি বা কোৱাৰ্টাৰলি আপোনাৰ বেংকৰ একাউণ্টৰ পৰা মিউচুৱেল ফাণ্ড স্কিমত আপোনাৰ পইচাটো পিৰিয়ডিকেলি সোমাই থাকে। সো সেইটো কোৱা হয় SIP, চিপ। কিন্তু STP কি হয়, চিষ্টেমেটিক ট্ৰান্সফাৰ প্লান। এইটো কাইণ্ড অফ SIP-এ, কিন্তু ইয়াতে আপোনাৰ বেংকৰ একাউণ্টৰ পৰা নহয় দেই, মানে বেংক একাউণ্টৰ পৰা আপোনাৰ মিউচুৱেল ফাণ্ড স্কিমত নোসোমায়। ইয়াতে আপোনাৰ এটা মিউচুৱেল ফাণ্ড স্কিমৰ পৰা MF1 মই ধৰিছোঁ, ইয়াৰ পৰা আনটো মিউচুৱেল ফাণ্ড স্কিমত সোমাব। এইটোও পিৰিয়ডিকেলি বা চিষ্টেমেটিকেলি সোমাব। সো এতিয়া এইটো কৰিলে কি সুবিধা, এটা মিউচুৱেল ফাণ্ডৰ পৰা আনটোত সোমালে কি সুবিধা, তাৰ বহুতখিনি এডভান্টেজ আছে। নাম্বাৰ 1, চাওক মই যে একদম আৰম্ভণিতে ক'লোঁ, আপুনি যদি এইখিনি মানত বিনিয়োগ কৰিলে হয়, সো ইয়াতে মাৰ্কেটে হাই বনাইছে। সো ইয়াতে যদি আপুনি লামচাম বিনিয়োগ কৰে, ইকুইটি মিউচুৱেল ফাণ্ডৰ কথা কৈ আছোঁ দেই, তো তেতিয়াহ'লে তাৰপিছততো মাৰ্কেট কাৰেকশ্যনে দেখাই আছে, মাৰ্কেট তললৈ গৈ আছে। তাৰমানে আপোনাৰ 1 লাখ টকা যদি বিনিয়োগ কৰিলে হয়, মাৰ্কেটে কিমানখিনি কাৰেকশ্যন দেখাইছে, লেট মি চেক। সো ইয়াৰ পৰা ইয়ালৈকে প্ৰায় 17% মান, তাৰমানে 1 লাখ টকা যদি আপুনি এইখিনি মানত বিনিয়োগ কৰিলে হয়, তো 70,000 টকা আপোনাৰ ৱাইপ আউট হৈ গ'ল হয়, লছ দেখালে হয়। ঠিক আছে? কিন্তু সেইটো নকৰি পেলাই যদি আপুনি STP কৰে, STP-ত আপুনি কি কৰিব লাগে, প্ৰথমতে আপুনি বেলেগ এটা ফাণ্ড, মানে এইটো বিশেষকৈ ডেট ফাণ্ডে হয় দেই, ডেট ফাণ্ডত পইচাখিনি সোমালে, 1 লাখ টকাটো সোমালে বা 10 লাখ টকা বা 1 কোটি টকা, হোৱাট এভাৰ এমাউণ্ট ইউ হেভ, সেইখিনি পইচা প্ৰথমতে আপুনি ডেট ফাণ্ডত সোমালে। ডেট ফাণ্ডত সোমালে কি হয়, ইয়াতে মানে মাৰ্কেট যদিও তললে নামে, আপোনাৰ ভেলুৱেশ্যনটো কমি নাযায়, কাৰণ এইবিলাক হৈছে ফিক্সড ৰিটাৰ্ণ দিয়া কিছুমান ইনষ্ট্ৰুমেণ্ট। ঠিক আছে, মাৰ্কেটৰ লগত একো লিংক নাই। তাৰমানে 1 লাখ টকাত হ'লে আপোনাৰ পইচাটো তাৰ পৰা বাঢ়িবহে, মাৰ্কেট য'ত যায় যাওক, 1 লাখৰ পৰা 1,01,000 হ'ব, 1,02,000 হ'ব, 5,000 হ'ব, এনেকৈ। মানে ডেট ফাণ্ডত আপুনি এৰাউণ্ড 7 to 8% মানৰ ৰিটাৰ্ণ এটা এক্সপেক্ট কৰিব পাৰে, আৰু এইটো কাইণ্ড অফ ফিক্সড, নেগেটিভ কেতিয়াও নহয়। ঠিক আছে, সো ইয়াতে 7-8% ৰিটাৰ্ণ পালে, আৰু ইয়াৰ পৰা আপুনি যেতিয়া STP কৰিব, মানে বেলেগ এটা মিউচুৱেল ফাণ্ড, MF2, মই স্কিম 2 বুলি ধৰিছোঁ, এইটো কিন্তু ইকুইটি ফাণ্ড হ'ব। আৰু এই ইকুইটি ফাণ্ডটো আপোনাৰ স্মল কেপ হ'ব পাৰে, লাৰ্জ কেপ হ'ব পাৰে, মিড কেপ, ফ্লেক্সি কেপ, হোৱাট এভাৰ আৰু। সো যদি আপুনি STP কৰে, তেতিয়াহ'লে মানে পিৰিয়ডিকেলি আপুনি উইকলি কৰিলে বা মান্থলি কৰিলে বা আপুনি ডেইলিও কৰিব পাৰে। সো ডেইলি বা মান্থলি যদি কৰে, সো এটা ইনষ্টলমেণ্ট আপোনাৰ এইখিনি মানত কিনা যাব, এটা ইনষ্টলমেণ্ট এইখিনি মানত, এটা এইখিনিত, এটা এইখিনিত, এটা এইখিনিত। সো এনেকৈ আপুনি
ইউনিটখিনি কিনা গ'ল হয় সো যদি এনেকুৱা ফলিং মাৰ্কেটত আপোনাৰ স্কিমখিনি কিনা যায় আপুনি বহুত সস্তাত পায় আপুনি যদি এভাৰেজ কৰি চালে দেখা পাব আপোনাৰ এনএভিটো এটা সস্তা এমাউণ্ট হ'ব ঠিক আছে সো যেতিয়ালৈকে পৰি থাকিব তেতিয়ালৈকে আপুনি তাৰ বেনিফিটটো পাব আৰু নো ডাউট পৰি থকা ওপৰলৈ গৈ থাকোঁতেও আপুনি তাৰ বেনিফিটটো পাই থাকিব ঠিক আছে সো এইটো কোৱা হয় ৰুপি কষ্ট এভাৰেজিং বেনিফিট সো এইটো এছটিপি আৰু এছআইপিতে পোৱা যায় সো যদি আপুনি এছটিপি কৰে ইয়াতে আপুনি দুটা বেনিফিট পালে এছটিপিৰ দুটা বেনিফিট কি এটাতো আপুনি ডেট ফাণ্ডৰ যোনটো ফিক্স ৰিটাৰ্ণ সেইটোতো পাই থাকিলে 7 to 8% মান এটা আপুনি ফিক্স ৰিটাৰ্ণ পাই থাকিব ঠিক আছে এইটো 7 to 8 আৰু এইটো ভেৰি কৰে আপুনি কি স্কিম লৈছে ঠিক আছে বহুত ধৰণৰ স্কিম আছে লিকুইড ফাণ্ড আছে শৰ্ট টাৰ্ম ডেট ফাণ্ড আছে আল্ট্ৰা শৰ্ট টাৰ্ম আছে মিডিয়াম টাৰ্ম আছে লং টাৰ্ম আছে হোৱাটএভাৰ আৰু ঠিক আছে সো ইয়াতে আপুনি ফিক্স ৰিটাৰ্ণ এটা পালে তাৰপিছত আপুনি 2 নম্বৰ বেনিফিট পাব ইকুইটি বেনিফিটটো জেনেৰেলি লং টাৰ্মত পোৱা যায় দেই আৰু এছটিপি আপুনি তেতিয়াহে কৰিব যেতিয়া আপোনাৰ ভিউ পইণ্ট লং টাৰ্ম হ'ব মিনিমাম 5 years and above ঠিক আছে সো তেতিয়াহে আপুনি এছটিপি কৰিব এবছৰৰ কাৰণে বা 1.5 বছৰৰ কাৰণে এছটিপি কৰি লাভ নাই সো ইয়াতে আপুনি ইকুইটি ফাণ্ডৰো বেনিফিট পাব আৰু ইকুইটি ফাণ্ডটো গমে পায় লং টাৰ্মত ভাল ৰিটাৰ্ণ দিয়ে নিফটিয়েতো 15% মান ৰিটাৰ্ণ দিয়ে সো ইয়াতে আপুনি 7-8% ৰিটাৰ্ণ পালে আৰু লং টাৰ্মত আপুনি 15% ৰিটাৰ্ণ পালে মই একচুৱেল ষ্টেটমেণ্টতো দেখাম কেনেকুৱা ধৰণৰ ৰিটাৰ্ণ আহে ঠিক আছে আৰু এই ইকুইটি ফাণ্ডৰ বেনিফিটটো আপুনি সবতছে বেছি পায় যদি আপুনি ৰুপি কষ্ট এভাৰেজিঙৰ সুবিধাটো ল'ব পাৰে আৰু এই ৰুপি কষ্ট এভাৰেজিঙৰ সুবিধাটো আপুনি এছটিপি বা এছআইপিৰ জৰিয়তেহে পাৰে সো যদি আপোনাৰ পইচাখিনি সেভিং একাউণ্টৰ পৰা কাট খাই থাকে তেতিয়াহ'লে তাততো আপুনি কিমান 2.5% বা 3% মানে ৰিটাৰ্ণ পাব কিন্তু ইয়াত আপুনি এডিশ্যনেল ভাল এটা ৰিটাৰ্ণ পাই আছে ঠিক আছে এইটোৱে হৈছে এছটিপিৰ সুবিধা আৰু মই একচুৱেল ষ্টেটমেণ্টতো দেখাম কেনেকে আপুনি এইটো বেনিফিটটো পাব কিন্তু তাৰ আগতে আপুনি যদি মিউচুৱেল ফাণ্ড শিকিব বিচাৰিছে বা আপুনি নিজে কৰিব বিচাৰিছে ইনভেষ্টমেণ্ট ডাইৰেক্ট প্লানত তেতিয়াহ'লে মোৰ মতে আপুনি শিকি লোৱা ভাল আৰু যদি একদম বেছিকৰ পৰা শিকিব বিচাৰিছে তেতিয়াহ'লে মিউচুৱেল ফাণ্ডৰ ওপৰত আমি এটা কোৰ্ছে বনাইছোঁ ইয়াতে আপুনি মিউচুৱেল ফাণ্ডৰ একদম বেছিক ABCDৰ পৰা আৰম্ভ কৰি কেনেকৈ বাই কৰিব লাগে কেনেকৈ এছটিপি কৰিব লাগে কেনেকৈ SWP ৰিবেলেন্স কেনেকৈ কৰিব লাগে ভাল ফাণ্ড এটা কেনেকৈ বাছি উলিয়াব লাগে এভৰিথিং এই পাঠ্যক্ৰমটোত আলোচনা কৰা গৈছে ইয়াৰ লিংকটো মই তলত দি দিম যদি কোনোবা উৎসুক এইটো এনৰোল কৰিব পাৰে সো এবাৰ আপুনি প্ৰিভিউটো চাই ল'ব ডেছক্ৰিপশ্যন চাই ল'ব যদি পছন্দ হয় তেতিয়াহে ল'ব আচ্ছা এতিয়া মই ইয়াতে দেখাই দিওঁ কেনেকৈ এছটিপি কৰিব লাগে এছটিপি কৰা প্ৰচেছটো একেবাৰে উজু হয় আপুনি যিকোনো AMCত যাওক তাতে আপুনি পাব কিন্তু ইয়াতে অকল সেম AMCতে পাৰিব ঠিক আছে যদি আপুনি HDFC মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিছে এটা স্কিমৰ পৰা আনটো স্কিমত মানে আপুনি সুইচ কৰিব পাৰিব ঠিক আছে এছটিপি কৰিব পাৰিব ইয়াতে যেনেকৈ আপোনালোকে দেখা পাইছে ন এইটো চাওক সুইচ ইন ইয়াতে আপুনি দুটা অপশ্যন পাব এটাত পাব সুইচ ইন এটাত হ'ব সুইচ আউট মানে যোনটো ফাণ্ডৰ পৰা ওলাই যাব সেইটো কোৱা হয় সুইচ আউট সেইটো হ'ব আপোনাৰ ডেট ফাণ্ড ঠিক আছে আৰু যোনটো ফাণ্ডত সোমাব সেইটো কোৱা হয় সুইচ ইন এইটো জেনেৰেলি ইকুইটি ফাণ্ডে হয় ঠিক আছে সো ইয়াতে যেনেকৈ ডেইলি 22, 23, 26 মাজতে বন্ধ আছিল যে 26 সেইকাৰণে চাওক ফ্ৰম HDFC শৰ্ট টাৰ্ম ডেট ফাণ্ড টু এইটো স্মল কেপ ফাণ্ডত সোমাই গৈছে ঠিক আছে এইটো কৰিলে আপুনি ৰুপি কষ্ট এভাৰেজিঙৰ বেনিফিটটো পালে হয় ঠিক আছে ইয়াতে মই সিম্পল ক্যালকুলেশন এটা দেখাই দিও ইয়াতে 3 লাখ টকা মান বিনিয়োগ কৰা গৈছে এইটো চাওক শর্ট টার্ম ডেট ফান্ড সো এতিয়া কারেন্ট अवेलेबल মানে কস্ট বা ইমানখিনি পইচা আছে হাতত ঠিক আছে মানে এইটো ডেট ফান্ডত আছে 2,09,000 টকা আছে সব কারেন্ট মার্কেট ভ্যালু কিমান হৈছে 2,10,800 টকা তাৰমানে এই কেইদিনত এইটো কিতিয়া কিনা হৈছে মই দেখাই আছো এই কেইদিনতে প্ৰায় 1,500 টকা মানৰ আপুনি
এটা এডিশনাল বেনিফিট পালে সো বেংকত থলে আপনি পালে হয়নি ইমানখিনি কেইদিনত মই দেখাই আছো সো এই কেইদিনৰ ভিতৰতে মানে যোনদিনা লামসাম ইনভেষ্ট হৈছে সেইটো ডেট মই দেখাই আছো এই কেইদিনতে আপনি 1,500 টকা এক সেকেন্ড মই দেখাই দিও কোনদিনা কিনা গৈছে লামসাম ইনভেস্টমেন্টটো ওকে ইয়াতে চাওক দেখিছে না গ্রস পারচেজ ফিজিক্যাল এটো চাওক নেট পারচেজ এইটো চাওক 3 লাখ টকা কোনদিনা কিনা গৈছে 19 তারিখে 19 মে ঠিক আছে আজি হল কেই তারিখ আজি বাদ দিয়ক আপনি 6 তারিখ লৈকে চাওক সো লেস দেন কিমান 20 ডেজ 16 17 ডেজ মান হ'ব আৰু সো 16 17 ডেজতে আপনি 3 লাখৰ 1,500 টকা মান এটো ইন্টারেস্টে পালে রিটার্ন পাইছে সেভিং একাউন্টত তো নাপায় ঠিক আছে তাৰ মানে কবলে গলে ডেইলি 100 টকা মানকে আপনি এডিশনাল রিটার্ন পাইছে আৰু যেতিয়ালৈকে এইখিনি পইচা ইকুইটি ফান্ডত সোমাব তেতিয়ালৈকে যদি আপনি ওভারঅল চাই 5-6,000 টকা মানৰ আপনি এডিশনাল এটা বেনিফিট পাব সো লামসাম যদি কইলে হয় উল্টা পইচাখিনি কমিয়ে গল হয় নহয় না কিন্তু ইয়াত এতিয়া আপনি দুই ফালৰ পৰা বেনিফিটটো পাই আছে মার্কেট কারেকশন হৈ আছে তাৰ বেনিফিট পাই আছে আৰু লগতে আপনি ডেট ফান্ডৰ যোনটো ফিক্সড ৰিটাৰ্ন হেটোও পাই আছে সো মই আৰু এটা এক্সাম্পল দিও যেনেকে এইটো এটা যদি এনেকা লার্জ এমাউন্ট হয় ন মই কেতিয়াও হেতু ইকুইটি ফান্ডত লগাই নিদিও মই ডেট ফান্ডত লগাই দিও এটো চাওক বন্ধন লং ডিউরেশন ফান্ড এটো এটা ডেট ফান্ডে হয় আৰু এটো লং ডিউরেশন মানে মই অলপ বেছি দিনৰ কাৰণে এটো এসটিপি কৰিছো হেকাৰণে লং ডিউরেশন চুজ কৰিছো ইয়াতে চাওক 4 লাখ টকাৰ ইনভেস্টমেন্ট এতিয়া ইমানখিনি বাকি আছে চাওক এইখিনি ব্যালেন্স আছে ঠিক আছে ব্যালেন্স ইউনিট ইমানখিনি সো 4 লাখৰ ইনভেস্টমেন্ট এতিয়া ডেইলি 10,000 কে এসটিপি হৈ আছে এটো কোড হৈ আছে স্মল ক্যাপ ফান্ডত এইবিলাক সব লং টার্মৰ হেকাৰণে স্মল ক্যাপ ফান্ডত ৰখা গৈছে আৰু ইয়াতে মই যোনবিলাক স্কিম দেখাইছো না এটো এটাও কিন্তু রেকমেন্ডেশন বুলি নাভাবিব সবৰে রিস্ক এপিটাইট বেলেগ বেলেগ সো মই যাৰ কাৰণে এটো লগাইছো তেওঁৰ বহুত হাই রিস্ক এপিটাইট থকা মানুহ হেকাৰণে মই হেতু হিচাপত লগাইছো গতিকে আপনি আকৌ এইবিলাক চাই পেলাই হেতু ফান্ডতে বিনিয়োগ কৰি নিদিব ঠিক আছে সো যিয়ে নহক আপনি এনেকে এসটিপি কৰিব পাৰে এসটিপিৰ বেনিফিটটো উঠাব পাৰে কিন্তু যদি লামসাম ইনভেস্ট কৰে আৰু মার্কেট ওপৰত আছে কেতিয়াও লামসাম ইনভেস্ট নকৰিব আপনি সদায় এনেকা এসটিপি হে কৰিব আৰু মিউচুয়াল ফান্ডটো ইমান ফ্লেক্সিবল ন আপনি যেনেকে বিচাৰে তেনেকে তাৰ সুবিধাটো ল'ব পাৰে আচ্ছা এই ভিডিওটো আপোনালোকে কেনেকুৱা পাইছে প্লিজ কমেন্ট কৰি পেলাই জনাব আপোনালোকৰ সহাৰি পালে বিৰাটে ভাল পাম হেকলৈকে ভিডিও চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই